এয়া দেখিছেনে কামপুৰলৈ যাবলৈ ওলাইছোঁ আৰু মোক কেনেকুৱা লাগিছে জনাবচোন দেই। কামপুৰত মানে মোৰ মাহী ছোৱালীজনী আজি বাৰ্থডে আছে, সেইটো কাৰণে কেকটো ময়ে বনালোঁ। কিন্তু মানে বনোৱাটো দেখুওৱা নহ'ল, পিছে পৰে বা মই কেতিয়াবা দেখাই দিম। এয়া মা, মই, বৌ মানে সকলো যাব ওলাইছোঁ। তাৰপিছত গৈ থাকোঁতে বাটত মানে ভিডিঅ' কৰা নহ'ল, মই পাহৰি থাকিলোঁ। গৈ পালোঁ, পাই গৈ লৈ তাৰপিছত মাহী ছোৱালীয়ে কেক কাটিছে আৰু তাইক আশীৰ্বাদ কৰিব, তাই যাতে আহিবলগীয়া দিনবোৰ ভালে কুশলে পাৰ হয়। আৰু আশা থাকিল মোকো আপোনালোকে বহুত বেছি মৰম দিব বুলি, কাৰণ মই এনেকৈ ভিডিঅ' দিয়া বেছি দিন হোৱা নাই। তাৰপিছত এয়া প্ৰসাদৰ যা যোগাৰ চলি আছে। মাহী, মা, আইতা আৰু আইতাই মানে মোক সুধি আছে, তইনো কি কৰি আছ মোবাইলটো লৈ? কাৰণ আগে পিছে কেতিয়াও মানে মই এনেকৈ মোবাইল লৈ পেলাই মানুহৰ ওচৰত কেতিয়াও যোৱা নাছিলোঁ আৰু ময়ো একো নক'লোঁ। তাৰপিছত ভিতৰলৈ সোমাই আহিলোঁ। তাৰপিছত প্ৰসাদ দিলে, প্ৰসাদ খালোঁ, ভাত খালোঁ। কিন্তু সমাজৰ আগত ভাত খাইছোঁ কাৰণে মোৰ মোবাইলটো নিবলৈ লাজ লাগি নেদেখালোঁ। তাৰপিছত মানে মোৰ ইমানেই টেঙা খাব মন গৈছে, বা এজনীক ক'লোঁ ব'ল না ক'ৰবাত বগৰী বিচাৰি যাওঁ, পাওঁ নেকি। তাৰপিছত বগৰী দুটা ছিঙিলোঁ, ইমানেই বেছি টেঙা। তাৰপিছত বায়ে ক'লে মোক ফটো এখন উঠাচোন। তাৰপিছত মই ভিডিঅ' কৰি আছোঁ বুলি মানে ভাবা নাই, ময়ো ভাবিলোঁ ফটো দুখনমান উঠি লওঁ। আজিলৈ আহিছোঁ দেই, বাই বাই।